বুৱাৰী মানে ঘৰৰ কাম শেষ কৰাৰ পিছতহে ক'বালৈ যাব পাৰে। ও আমাৰ কইনা আহি গ'ল ইমান ধুনীয়া লাগিছে জিম্বাক মেকআপ কৰি দিলো পুৰা কমপ্লিট লুক আহিয়ে একেবাৰে জিম্বা কৰি যাওঁ। হেই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। তো আজি এটা নতুন ব্লগত স্বাগতম জনাইছোঁ। আৰু আজি একচুৱেলি বিয়া মানে খুৰাৰ ছোৱালীজনীৰ, অংকুহঁতৰ খুৰাৰ ডাঙৰ ছোৱালীজনীৰ। তো সেয়া এটালৈকে যাওঁ এতিয়া। সেয়া পথাৰে যাবলৈ ওলাইছোঁ। আৰু এইফালে মেহেন্দি লগালোঁ। বিয়াৰ পিছত আজি মানে 1.5 বছৰৰ পিছত আকৌ মেহেন্দি লগাইছোঁ। কেনেকুৱা লাগিছিল জনাব দেই। এইফালে বৌকো ৰেডি কৰি দিলোঁ। চাদৰ মেখেলা একদম ফিটিংকৈ পিন্ধাই দিব লাগে বোলে। এইয়া আৰিছো, হাই কোৱা। কি খবৰ? ভালনে? তাইখিনিয়ে আৰু ন ৰিপিট কৰিব জানে। ঘৰৰ চব মানুহ গ'ল, আমি দুজনী বোৱাৰী আছোঁ। কাৰণ বোৱাৰী মানে ঘৰৰ কাম শেষ কৰাৰ পিছতহে ক'বালৈ যাব পাৰে। ও আমাৰ কইনা আহি গ'ল ইমান ধুনীয়া লাগিছে। মৰম লাগিছে ন? ধুনীয়া লাগিছে। মৰম লাগিছে। কংগ্ৰেচুলেশ্যন, নতুন জীৱন এটা আৰম্ভ হৈ গ'ল। ধুনীয়া যাওক জীৱনটো ন। বহুত বেছি ৰ'দ, সেইকাৰণে একদম উৰণি উলিয়াই লৈছোঁ। এনেতো নলওঁৱে। ইফালে খাবলৈ বহিছোঁ। ইছু খাবা? বৌ নাচি দিয়া। নাচি দিয়া। এইফালে চোৱা, হাই কোৱা। হাই। ঘূৰি আহিয়ে বৌক মেকআপ কৰি দিলোঁ। আৰু পিছফালে ইগন'ৰ কৰিব কাৰণ বহুত জল্দি হৈছেতো। কেনেকুৱা লাগিছে ক'ব দেই মেকআপটো। বৌক খালি লিপষ্টিকটো লগাব দিছোঁ আৰু আই লাইনাৰটো লগাব দিছোঁ, কাৰণ বহুত বেছি দেৰি হৈ আছে। আৰু মোৰ অৱস্থা এয়া, মই চবকে মেকআপ কৰি দিলোঁ। জিম্বাৰটো দেখাই আছোঁ ৰ'ব, তাৰপিছত মই মোৰটো ষ্টাৰ্ট কৰিম। এইফালে ইছুক ৰেডি কৰি আছে। আয়ো ইমান মৰম লাগিছে। এইফালে অংকুৰ ৰেডি। এতিয়া মই ৰেডি হওঁগে। মোৰ কাৰণে কিন্তু চবে ৰখিবা দেই, নহ'লে কিন্তু কথা বেয়া হৈ যাব। দেখাই দে তোমাৰ মেকআপ পিছত। খোলা এইটো খোলা। জিম্বাক মেকআপ কৰি দিলোঁ পুৰা কমপ্লিট লুক। কেনেকুৱা লাগিছে ক'ব দেই মেকআপটো। ৰ'বা দেখাই পোৱা নাই। এতিয়াহে একদম চিম্পল মেকআপ। এতিয়া মই কৰোঁগৈ আৰু। এইফালে বিয়া ঘৰ আহি পালোঁ আৰু গিফ্ট দিব গৈ আছোঁ দেই কইনাক। গোটেই ছোৱালীখিনিয়ে নাচি নাচি আজৰি। ভনীয়েক যোৱাৰ মানে দুখতে বায়ে একেবাৰে কান্দিয়ে আছে আৰু ভিনদেউৱে মৰমতে একেবাৰে মানে কি ক'ম আৰু সৰু পোৱালীজনীৰ নিচিনাকে ৰাখিছে ন বা। হে ইমান মৰম। আমাৰ বিলাকেহে এনেকে মৰম নকৰে আৰু। এতিয়া ভিতৰলৈ আহিলোঁ আৰু এতিয়া ইছুৰ খোৱা টাইম। ইয়ে এতিয়া কি কৰিবা?
এই তাই ৰিপিট হৈ কৰিছে খাম কোৱা খাম মাম খাম বোলে চাই দিয়া আমাৰ দি দিয়া সকলোকে কইনা আমি যাওঁগে আৰু দেই ভালকে থাকিবা হেপী মেৰিড লাইফ কইনা ভণ্টি অ কইনা ভণ্টি বাই বাই যাওঁ আৰু দেই গুড মৰ্ণিং এভৰিৱান আজি হৈছে নেক্সট ডে আৰু এতিয়া মই জিম্বা দেহা আৰু এইফালে দেহা অংকু আমি গৈ আছো তুমি গাড়ী চলোৱা আমি গৈ আছো বাৰ কিছুমান বজাৰ বাকী আছে তাকে কৰিবলৈ আৰু কি ক'ম আৰু মনটো বেয়া লাগি আছে কিন্তু উপায় নাই এতিয়া যাবতো লাগিবই জিম্বা মিছ কৰিবানে নাই আমাক কেনে মিছ কৰিবা আমিতো গুৱাহাটীতে থাকো আহিলে তাইক লৈ আহিম দেখোন ৰুমলৈ সেইটো হয় কিন্তু সেইটো বেয়া কথা নহয় আমাৰ কাৰণে একোৱে নহ'ব সেইটো হয় কিন্তু মানে এটা আছে নহয় যে আহিয়ে একেবাৰে জিম্বা জিম্বা কৰি যাওঁ এতিয়া আহে জিম্বা জিম্বা কৰি তাৰপৰা লৈ আহিম আইডিয়া বেয়া নহয় কিন্তু সদায় আহিব নোৱাৰিব নহয় দেহা টিউচন নাথাকিব আমি ক'ত যে সদায় মুখখন বন্ধ ৰাখা আৰু এনেকুৱা আছে কিবা এটা হ'লে জিম্বা এইটো হৈছে জিম্বা সেইটো হৈছে সেই বস্তুটো মানে নাথাকিব আৰু সেইটো বেয়া লাগিব যেনে জিম্বা আৰু এটালৈ গৈ আছে আমি বজাৰ চজাৰ কৰি আজৰি এইফালে এতিয়া খাবলৈ সোমাইছোঁ আজি দেহাৰ পচন্দৰ ন তাৰ মানে খুব খাব মন গৈ আছে বোলে ৰেষ্টুৰেণ্ট সেইকাৰণে লৈ আহিছে দেহা কি খাইছা ললিপপ খাইছে দেহাৰ ইয়াত ফেনো ওলাই গ'ল মানে দেহাৰ ফেন চবতে বহুত আৰু গুড ইভিনিং এভৰিৱান বজাৰৰ পৰা আহি পালোঁ আৰু এয়া সদায় যি কৰিবলগীয়া হয় লাষ্টত এয়া সামৰি আছোঁ কাপোৰ গুৱাহাটী যাবলৈ আৰু জিমিবা কাইলৈ যাবগৈ ঘৰৰ পৰা একেবাৰে মানে কি আৰু ধৰি লওক শ্বিফ্টহে হৈছে কিন্তু একেবাৰে ছোৱালীজনী আঁতৰ হৈ যাব নোৱাৰে সেইকাৰণে অহা যোৱা হৈয়ে থাকিব যিহেতু একেবাৰে ওচৰতে সেইকাৰণে ইমান চিন্তা নাই আমাৰহে আৰু ইমান দূৰত পৰিলোঁ কাৰণে অহা যোৱা কৰিবলৈ ইমান প্ৰব্লেম হয় হ'লেও উপায় নাই যাব লাগিব এতিয়া সেইকাৰণে চব সামৰিছোঁ বাৰ ৰুমত এপাক যাম বাৰ ৰুমটো চাই আহিমগৈ ক'ত হয় কেনেকুৱা তাৰপিছত চাগে গুৱাহাটী অভিমুখে যামগৈ এই দুষ্ট ইছ্যু মোৰ বেগটো লৈ কি লৈছা এইটো ইছ্যু এইটো খুৰী বেগ ইমান দুষ্ট অঁ আমাৰ দিয়া বেগটোত আমাৰ দিয়া দিয়ক এতিয়া গোটেই বস্তুখিনি সামৰি লওঁ আৰু মায়ে সিফালে ভোট জলকীয়া আচাৰ বনাই আছে মানে অংকুৰ ফেভৰেট হয় ভোট জলকীয়া আচাৰটো ইফালে আমি আহিছোঁ এতিয়া বা ৰুমলৈ চাওঁ এয়া বস্তু চস্তু চব লৈ লৈছোঁ পিছফালেও বস্তু আছে চব মানে আজি থৈ যাম আৰু বা কাইলৈ খালী হাতখন লৈ পেলাই আহিব আৰু বাৰ মানে সুবিধা কৰি দি থৈ যাম আৰু সেই নাগাবা তুমি প্লিজ নাগাবা চিকতা হ'ব এনেকে গাব নালাগে এইফালে আহি পালো জিম্বা ৰুমলে সিহঁতক কি দেখাই দিয়া আকৌ ইউজ কৰা হয় কি কৰিলে হয় সি দলি মাৰি পেলালে হয় হ'ব এইয়া টিকলি ৰুম আৰু উপায় নাই এতিয়া থাকিবই লাগিব আৰু ন আৰু স্কুল বেছি দূৰ নহয় ন ওচৰতেহে অঁ সেইকাৰণে
সেইকাৰণে প্ৰব্লেম নাই, বস্তু বেছি নাই, আমাৰ নিচিনাই আৰু ন, আমাৰ নিচিনা গতি হৈছে এতিয়া। এতিয়া চাবাচোন তোমাৰ এটা প্ৰব্লেম বহুত ডাঙৰকৈ আহিব, কাপোৰ ধোৱা। কাপোৰ ক'ত থবা? সেইকাৰণে মানে বেছি কাপোৰ ইউজ নকৰিবা। এনেই অকণ ইউজ কৰি থৈ দিম। আপোনালোকে কয় নহয় মই গুৱাহাটী ৰুমত কিয় চাদৰ মেখেলা বা হেৰি চেৰি পিন্ধো ৰিল চিল নবনাওঁ, লৈ যাম ৰাখিম ক'ত, হয়ে নাই? মোৰো এইটো এনেকুৱাই গতি হ'ব, ৰিল চিল বনাব তাৰপৰা দুযোৰমান আনি আকৌ থৈ তোমাৰ দিব ওচৰত লাগিব। ভালেই, মোৰ মানে চব ইয়াতে থৈ পেলাই গুচি যাওঁগৈ। এতিয়া নিবলৈ আকৌ গুৱাহাটী বাহিৰলৈ আহিবলগীয়া হয়। এতিয়া আকৌ দুযোৰমান যাওঁতে মই এযোৰ লৈ যাওঁ, আহোঁতে আকৌ থৈ দিওঁহি। এইফালে আমি যাবলৈ ওলালোঁ, ৰাতিপুৱা হৈ গ'ল আৰু বস্তু এইফালে দেখা নাই, মায়ে কি ধুনীয়াকৈ পেক কৰি দিছে। আৰু এতিয়া মানে বস্তু লৈ যাবলৈ চিন্তা নাই আৰু, ফ্ৰিজত ধুনীয়াকৈ ভৰাই থ'ব পাৰিম, বেয়া নহ'ব। আগতে ভয় লাগে মানে নি পেলাই যদি বেয়া হৈ যায়, সেইকাৰণে নিনোৱে। আৰু এয়া পেকিং হৈ গ'ল আৰু বাৰো পেকিং আধা আধি হৈ গ'ল। বাৰ মানে কি কালি বস্তু আধা নিবলৈ পাহৰিলে, সেয়া আকৌ বস্তু ওলালে। এইফালে আমাৰ মইনাজনী যাবগৈ আজি, যোৱাগে মানে কি আকৌ আহিবই। তুমি কোৱা, দুখ প্ৰকাশ কৰা কিবা এটা। বহুত দুখ প্ৰকাশ কৰি আছো। সেইটোৱে। এইফালে আকৌ ওপৰতে শুপৰ এখন হৈ আছে, ধুনীয়াকৈ ওলাইছে এটা। তাৰ মুখৰ মানে গোটেই মুখখনতে ওলাইছিলে, এতিয়া কমি পেলাই এতিয়া এইটোহে বাকী আছে আৰু। ইমান প্ৰেমগতি হৈছে যে কেলে ইমান লেলাই থাকে আজিকালি, তোমাক নেদেখাওৱে আৰু। অঁ ইছুক দেখাম। অঁ ইছু হাই কোৱা। তাৰপিছত কোৱা, কি হ'ল? কি খবৰ? ভালনে? ৰাইজ, মই ইছু, ইশিতা ডেকা। অঁ মোৰ বাৰ্থডে আহি আছে, হেপী বাৰ্থডে ক'ব, মোক উইচ কৰিব দেই। কি উঠিছো ইছু? ফটো উঠিছো, কেনেকুৱা লাগিছে? ধুনীয়া। আৰু কি ক'বা? তাই ভাবি আছে। আজিকালি বহুত কথা কয় দেই ইছুৱে ন। আমাৰ দিয়া আমি যামগে। নাযাওঁ নহয়, নাযাবা। তাইক শিকাবলগীয়া হয়। ভিডিঅ'টো শেষ কৰা। আৰু বিয়াত মানে কি কাপোৰ পিন্ধিলোঁ, কেনেকৈ পিন্ধিলোঁ একো নেদেখালোৱে ন আমি। উৎপাত হ'ল। তাৰপিছত ভালকৈ থাকিবা গৈ পেলাই, ল'ৰা ছোৱালী লাইন নামাৰিবা। ওচৰ পাজত নতুন ল'ৰা পাব পাৰা নহয়। তাৰপিছত আৰু কি, ভালকৈ খাবা, নোখোৱাই নহয়, ভালকৈ খাই পেলাই তাৰপৰা শকত হৈ আহিলেই হ'ল আৰু, যেনেকৈ মই হৈছোঁ। অকলে থাকিবলৈ মই খুব শকত হৈছোঁ, এতিয়া জিম বাও হ'ব। তাৰপিছত আৰু কি ক'ব লাগিব আৰু, সোনকালে উঠিবা, সোনকালে উঠি পেলাই কাম কাজবোৰ কৰিবা। তাৰপিছত মোৰ কলিজাটোক ভালকৈ চাবা। তাৰপিছত আৰু কি হ'ব, ৰুমটো পৰিষ্কাৰকৈ ৰাখিবা। তাৰপিছত একো নাই আৰু বিচাৰি নাপালোঁ। ইছুক দেখাব গৈ পেলাই আমি তলৰ পৰা উঠাবলগীয়া হৈছে। চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, বাকী নেদেখাওঁ আৰু কিবা ক'বা? অ'কে, বাই বাই, লাভ ইউ অল।